এই দুদিনীয়া পৃথিৱীখনত অহংকাৰ কৰি একো লাভ নাই। এনেকৈ হাঁহি এটা মুখত লৈ সকলোৰে লগতে মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ আৰু জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ চেষ্টা কৰোঁ। কাৰণ মা দেউতাই সদায় এটা কথা কয়, জীৱনত হাজাৰটা প্ৰত্যাহ্বান আহিলেও তাক সাহসেৰে সন্মুখীন হ'বলৈ নিজৰ আত্মবিশ্বাস লাগে। আৰু এয়া মই বিদ্যালয়ত আছোঁ আৰু আমাৰ বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস পাতিবলৈ লোৱা হৈছে আৰু সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰস্তুতি চলাই আছে আৰু এয়া সকলোৱে নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবৰ বাবে প্ৰস্তুত হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ দায়িত্ব আছে যে তেওঁলোকক অকণমান তত্বাৱধান দিয়াটো আৰু সকলোৱে তেওঁলোকৰ লগত সহযোগ কৰিছে। আৰু সেয়া আমি বহি আছোঁ, এখন নাটক প্ৰস্তুত কৰা হৈছে। দৃশ্যটো দেখি অকণমান হ'লেও আপোনালোকে অনুমান কৰিব পাৰিছেই চাগে। আজি ভালকৈ দেখুওৱা নাই, কাৰণ আজি যদি দেখুৱাই দিওঁ সেইদিনাখনলৈ ভাল নালাগিব যে। সম্পূৰ্ণৰূপে 8 তাৰিখৰ দিনা দেখুৱাম বাৰু ভিডিঅ'ত। আৰু সকলোৱে এনেকৈ বহুত উৎসাহেৰে নিজৰ নিজৰ চৰিত্ৰবোৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। আৰু এয়া ইমান সুন্দৰকৈ মিছেই স্কুল ছুটিৰ পাছত এয়া কম্পিউটাৰ ইনষ্টিটিউট পালোহি আৰু সেয়া প্ৰিয়াক্ষীয়ে কিবা এটা লৈ আহিছিলে। দুইজনীয়ে খালোঁ, খাই বৈ তাৰপিছতে ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ অহাৰ পিছত আকৌ টিউশ্যন। 7টালৈ 20 মিনিট আছে আৰু টিউশ্যনটোৱে এতিয়া সামৰণি মাৰিছোঁ। আজিৰ দিনটো মানে কাম সামৰণি মৰা নাই বাৰু, আকৌ ভাত বনাবলৈ আছেই। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।